ভোগালীৰ বিহুদিনা মেজি নজ্বলে এখন গাঁও। বিগত ২৬ বছৰেই ভোগালী বিহু পালন কৰা নাই কেঁকুৰিকুছি গাঁওবাসীয়ে। ৰাজ্যজুৰি বিহুৰ আনন্দ উল্লাস। কিন্তু এখন গাঁৱত বিহুদিনাও উকা নিমাও মাও পৰিৱেশ। ১৯৯৮ চনৰ ১৩ জানুৱাৰী, যিদিনত গাঁওখনত সংঘটিত হৈছিল গণহত্যা। যাৰ বাবে গাঁওখনত নাই ঢেঁকীৰ গুমগুমনি, নাই গাঁওখনত ভেলাঘৰ। তামুলপুৰ জিলাৰ কেঁকুৰিকুছিত নাই ভোগালীৰ আনন্দ উল্লাস, কেৱল নিমাওমা পৰিৱেশ কেঁকুৰিকুছিত। সুদীৰ্ঘ ২৬ বছৰে কেঁকুৰিকুছিলৈ ঘূৰাই আনিব পৰা নাই হেৰুৱা ভোগালীৰ আনন্দ। ভোগৰ ভোগালী বুলি কেঁকুৰিকুছিত আজি নাই কোনো আনন্দ, নাই কোনো উল্লাস। নাই ঢেঁকীৰ গুমগুমনি, নাই গাঁওখনত ভেলাঘৰ। গণহত্যাই জোকাৰি যোৱা কেঁকুৰিকুছিৰ দাগ আজিও সজীৱ হৈ আছে। কেঁকুৰিকুছি গাঁৱৰ এই সিদ্ধান্তৰ সন্দৰ্ভত দীপাংকৰ দাসৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ উৎসাহ। সকলোৱে হয়তো পিঠা পনা বনোৱাত তেখেতসকল ব্যস্ত হৈ আছে, কিন্তু এই ধৰণৰ কোনো ব্যস্ততা নাই কেঁকুৰিকুছি গাঁৱত। আমি আটাই অৱগত যে বিটিআৰৰ তামুলপুৰ জিলাৰ বৰ্তমান যি আছে কেঁকুৰিকুছি গাঁও আছে, কেঁকুৰিকুছি গাঁৱত ১৯৯৮ চনৰ ১৩ জানুৱাৰী তাৰিখে ভোগালী উৰুকাৰ দিনাখন যি গণহত্যা সংঘটিত হৈছিল, এই গণহত্যাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যৰ লগতে ভাৰতবৰ্ষকো। আৰু মই মোৰ সহযোগে দেখুৱাই আছে বৰ্তমান যি কেঁকুৰিকুছি গাঁৱৰ যি তেওঁলোকৰ ৰাজহুৱা যি আচলতে ইয়াতে দাহ কৰা হৈছিল, সেই দাহস্থলী তেখেতসকলে স্মৃতিস্তম্ভ ইয়াতে সজাই তুলিছে। আৰু যি ১৭গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আততায়ীৰ হাতত। আৰু উৰুকাৰ দিনাখন, উৰুকাৰ নিশাখন যি আচলতে গণহত্যা হৈছিল, তেজেৰে ৰাঙলী হৈ পৰিছিল কেঁকুৰিকুছি গাঁও। আৰু সেই তেজেৰে ৰাঙলী হৈ পৰা সেই যি চেকা, সেই চেকা আজিও মচ খোৱা নাই। কেঁকুৰিকুছি গাঁৱত আজিও আচলতে ভোগালীৰ কোনো উৎসাহ নাই, কোনো ধৰণৰ উৰুকাৰ ভোজ ভাত ইয়াতে নচলে। ৰাজ্যৰ সকলোৱে হয়তো উৰুকাৰ দিনাখন ভোজ ভাত খাব, কিন্তু উৰুকাৰ ভোজ ভাত নচলে আচলতে ইয়াতে কেঁকুৰিকুছি গাঁৱত। আৰু কেঁকুৰিকুছি গাঁৱৰ মোৰ ইয়াতে সহযোগীয়ে দেখুৱাই আছে যে বৰ্তমানো তেখেতসকলে যি স্মৃতি চাৰণ কৰিবৰ কাৰণেহে তেখেতসকলে এই আয়োজনসমূহ কৰি আছে। ইয়াতে আচলতে কোনো ভোগালীৰ উৎসাহ আজিও নাই। আৰু তেখেতসকলে কোনো ধৰণৰ ভোগালী পালন নকৰে। ভোগালী পালন নকৰাকৈ এনেধৰণে তেখেতসকলে আজি ২৬টা বছৰ ভৰি দিলে আপোনালোকে। ২৬টা বছৰত তেখেতসকলে উপনীত হৈছে। কি ক'ব, আজিও সেই যি বিভীষিকা, সেই বিভীষিকা আপোনালোকৰ মাৰ যোৱা নাই, কি ক'ব? মোৰ নাম শ্ৰীপ্ৰভাত ভূঞা। ১৯৯৮ চনৰ ১৩ জানুৱাৰীৰ নিশা ৮:৩০ বজাত উগ্ৰপন্থী আহি আমাৰ পৰিয়ালৰ দাদা, বৌ, মা আৰু মোৰ কাষৰ পৰিয়ালৰো ৬জন, তাৰে কাষৰ পৰিয়ালৰ ৪জন, আৰু আগৰ চোপাটোৰে আৰু এজন, আৰু তেওঁলোকৰ ভাগিনীয়েক এজন, সমুদায় ১৭জন মানুহ ইয়াত উগ্ৰপন্থীয়ে নিৰীহভাৱে হত্যা কৰি থৈ যায়। সেই দিনৰ পৰা আমি সেই দিনটো উপবাসে থাকি তেওঁলোকৰ স্মৃতিত বন্তি জ্বলাই ব্ৰত পালন কৰোঁ। আৰু আমাৰ ইয়াত কোনো ভোগালীৰ উৎসাহ নাই, পিঠা পনা বনোৱা নাযায়, লাড়ু পিঠা নহয়, মেজি জ্বলোৱা নহয়। আমি সেই দিনটো ব্ৰত হিচাপে পালন কৰি আছোঁ। আপোনালোকে মেজি নজ্বলাই, আপোনালোকে কোনো ধৰণৰ পিঠা পনা নবনায়। এই দিনটো মনত পৰিলে আপোনালোকে হয়তো আপোনালোকৰ বুকু কঁপি উঠে। কি ধৰণৰ ঘটনা হৈছিল সেইদিনা, কেনেকুৱা আছিল পৰিৱেশ, কেনেকৈ ব্যস্ত আছিল আপোনালোক সেইদিনা? সেইদিনাখন প্ৰত্যেকেই বিহু উৰুকা বুলি সকলোৱে মানে এটা উৎসৱত উপনীত হৈ থাকে। কাৰোবাৰ ঘৰত পিঠা পনা বনাই আছে, কোনোবাই খানা বনাই আছে, আৰু কোনোবাই বা অন্যান্য কামতো ব্যস্ত আছে। সেই সময়তে যেতিয়া উগ্ৰপন্থীৰ গুলিৰ শব্দ আহিল, সেই সময়ত গোটাই গাঁওখন গম পোৱাৰ পিছত গোটাই কান্দোনৰ ৰোলতা হৈ পৰিল। আৰু সেই সময়ত ধৰিব পৰা নগ'ল, কাকো চিনি পোৱা নাই। আৰু চৰকাৰেও কোনো সুবিধা দিম বুলি কৈছিলে, তেতিয়া মহন্ত চৰকাৰ আছিলে, সুবিধা দিম বুলি এককালীন হাজিৰা ১ লাখ টকাকৈ দিছিলে। তেতিয়াৰ পৰা আমি সেই কোনো আৰু চৰকাৰৰ পৰা সুবিধাও পোৱা নাই। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে? নাই পোৱা, বৰ্তমানলৈ পোৱা নাই। কোনো ধৰণৰ এই যি মৃতকসকল আছে তেখেতসকলৰ স্মৃতিত একো পোৱা নাই। এই ধৰণৰ আচলতে যি নিৰ্বিচাৰ গুলী চালনা হৈছিল কেঁকুৰিকুছি গাঁৱত, কেঁকুৰিকুছি গাঁৱৰ ঘটনাই আচলতে সমগ্ৰ ৰাজ্যক জোকাৰি গৈছিল। আৰু কেঁকুৰিকুছি গাঁৱত এতিয়াও আচলতে কোনো উৎসাহ নাই। যিসকল ইয়াতে লোক উপস্থিত আছে, মই অলপ চেষ্টা কৰিম কথা পাতিবৰ কাৰণে। স্মৃতিচাৰণ কৰিবৰ কাৰণে তেখেতসকলে ব্যস্ত হৈ আছে। স্মৃতিচাৰণ হ'ব আজি, তেওঁলোকে উপবাসে থাকিব। আৰু এই ধৰণৰ যি ধৰণৰ পৰিৱেশ ইয়াতে সংঘটিত হৈছিল, তেতিয়া কি ক'ব আপোনালোকে? আজি কি অনুষ্ঠান মানে ইয়াতে হ'ব, কিহৰ আয়োজন চলিছে? অনুষ্ঠান সেনেকুৱা নাই, আৰু চাকি বন্তি জ্বলাম।
চাকি বন্তি জ্বলাব নাম চাম কীৰ্তন এই মৃতকৰ সোঁৱৰণত হয় হয় সকলোৱেতো ভোজ ভাত খাব ইয়াতে নচলে হয় হয় দাদা কি ক'ব আপোনালোকে ইয়াতে কি কি মানে স্মৃতিচাৰণৰ কি কি আয়োজন কৰিছে আপুনি কওক কি কি হ'ব এনে কওক আপুনি কি কি হ'ব ইয়াতে খালি অহাকালি নাম আছে আমাৰ নাম আছে ইয়াতে হয় 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 গধূলি শাস্ত্ৰপাঠ হ'ব চাকি জ্বলা যাব গধূলি ৰাতি এনেধৰণে আপোনালোকে সেই লোকসকলক সোঁৱৰণ কৰিব হয় হয় মৃতকৰ মৃত্যু তিথি অহাকালি হয় আচলতে ক'বলৈ কোনো ভাষা নাই যে কি ধৰণৰ পৰিৱেশ ইয়াতে আৰু একোটা পৰিয়ালৰ 6জন 7জনকৈ লোক নিহত হ'বলগীয়া হৈছিল কি ক'ব ইয়াতে আপোনালোকে আজি আৰু কালিৰ দিনটো কেনেকৈ পালন কৰিব আমাৰ 1998 চনৰ 13 জানুৱাৰীৰ নিশা উৰুকাৰ নিশা আমাৰ আততায়ী নিৰ্বিচাৰ গুলীত আমাৰ ইয়াত প্ৰায় 17জন মানুহ গুলি কৰি মাৰিলে আমাৰ ঘৰত 8জন তাৰে মাহিল ছোৱালী এজন আৰু ভাগিন ছোৱালী এটা বাকী দাদা বৌ ভতিজা ভাই মা টোটেল 8জন আমাৰ ঘৰত আপোনালোকৰ ঘৰৰে আমাৰ ঘৰৰে 8জন তাৰপিছত তেতিয়াৰ পৰা আমাৰ ইয়াত বিহু পালন কৰা নাযায় আজি 26 বছৰে হ'ল আমি এই উৰুকাৰ আগদিনাখনৰ পৰা আমি এইগিলা অলপ চাফ চিকুণ কৰি উৰুকাৰ নিশাটো আমি ইয়াতে চাকি ধূপ ধূনা জ্বলাই আমি ইয়াতে মানে পালন কৰি থাকোঁ তেখেতসকলৰ স্মৃতিত এইখিনি হয় কেকেৰিকুছি গাঁৱত আচলতে উৰুকাৰ কোনো ধৰণৰ উৎসাহ নাই উদ্দীপনা নাই ইয়াতে তেখেতসকলে নাম প্ৰসংগৰ আয়োজন কৰিছে আৰু ইয়াতে বন্তি প্ৰজ্বলন কৰি 17গৰাকীকৈ যি নিৰীহ লোক আছিল 17গৰাকীকৈ নিৰীহ লোকৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হ'ব অকণমান থিয় হ'লে সুবিধা হ'ব কি ক'ব আজিৰ দিনটো এই দিনটো আহিলে আপোনালোকৰ হয়তো বুকু কঁপি উঠে হয় মই আচলতে তেতিয়া মোৰ সিমান বয়স হোৱা নাছিলে মই 3 বছৰীয়া আছিলোঁ তেতিয়া মোৰ নিজৰ পৰিয়ালৰে হয় মোৰ মামা আইতা আছিলে মাহী আছিলে দাদা বাইদেউ বয়সটো যথেষ্ট সৰু আছিলে তেওঁলোকৰ মই জানামতে মোৰ দাদাৰ বয়স তেতিয়া 2 বছৰ আছিলে মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি কলিতা তো দাদাৰ মই এতিয়া মোৰ ঘৰত মানে সেই 1998 টাইমৰ যিখিনি পেপাৰ আছে সেই পেপাৰৰ সংকলনখিনি মায়ে ৰাখি থৈ দিছে খুব সযতনে ৰাখি থৈ দিছে সেইখিনি পঢ়িলে মানে গম পাওঁ আৰু মানে কিমান একেবাৰে তো দাদাৰ বুকুৰ পৰা আজাই গুলি উলিয়াই অনা হৈছিলে এজন 2 বছৰীয়া ল'ৰাৰ পৰা কিন্তু সেই ধৰণৰ মানে যিটো এটা মানে আতংক আছিলে তো সেইটো মানে খুব মানে হেৰি আৰু একেবাৰে যেটো আমি মানে এটা কল্পনাহে কৰিব পাৰোঁ আৰু কাৰণ তেতিয়াতো মোৰ বয়স ইমান হোৱা নাছিলে আপুনি হয়তো তেতিয়া বুজিও পোৱা নাছিল 3 বছৰ আছিল যিহেতু আচ্ছা আমি জানিব বিচাৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা আপোনালোকক কি ধৰণৰ সহায় সহযোগ কিবা কৰা হৈছেনে চৰকাৰৰ ফালৰ পৰা যিমানখিনি লগা হৈছিলে সিমানখিনি হোৱা নাই আৰু বাকী বিদ্যুৎ মহলেও আমাৰ পিনে মানে সিমান এটা চকু মেলি চোৱা নাই এনে মই জনাতো ধৰক আপোনাৰ অৰূপা পতংগীয়া কলিতাৰ ফেলানি বোলা এখন মানে হেৰি এখন উপন্যাস এখন আছে আৰু ঠিক তেনেদৰে আমাৰ ৰীতা চৌধুৰী বাইদেউহাতেও আপোনাৰ মাকাম বুলি কিনে এনেকুৱা চেল্ফ ডিটাৰমিনেশ্যনৰ অধিকাৰৰ ওপৰত যিমান সংগ্ৰাম হৈ গৈছে প্ৰতিখন সংগ্ৰামৰ ওপৰতে উপন্যাস পাতি লিখা হৈছে কিন্তু আমাৰ এইটো এটা বহু ডাঙৰ ঘটনা যে 18জন ব্যক্তিক একে নিশাই প্ৰায় 1 ঘণ্টাৰ ভিতৰতে গুলিয়াই নিশেষ কৰি দিয়া হৈছিল গতিকে এই এটা গণহত্যা গতিকে এই গণহত্যাৰ ওপৰত তেনেকুৱা ধৰণৰ যিমানখিনি মানে গৱেষণা হ'ব লাগিছিলে ৰিচাৰ্চ হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ কোনো একো হোৱা নাই কোনো এটা দল সংগঠনে ইয়াৰ ওপৰত হেৰি কৰা নাই মই জানাতো আমাৰ এই মৰমৰ মামা দীপেন মামা তেখেতটো মানে সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া আছিলে গতিকে ইমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ পদবী তেওঁ তেতিয়াই আছিলে গতিকে সেইসকল ব্যক্তিৰ স্মৃতিত যিমানখিনি গৱেষণা বা ৰিচাৰ্চ হ'ব লাগিছিলে তেনেকুৱা একো হোৱা নাই গতিকে মই বিদ্যুৎ মহলকো অনুৰোধ জনাইছোঁ যাতে এই ঘটনাটো জীয়াই ৰাখিব লাগে মানে এনেকুৱা নহয় যে বিকজ উই আৰ ইন এন ইনএস্কেপেবল ফৰ্ম অফ ছিংগল গাৰ্মেণ্ট ইন এ মিউচুৱেলিটি যিটো আমাৰ মাৰ্টিন লুথাৰ কিঙে আমাক কৈ থৈ গৈছে আমি একেলগে থাকিবই লাগিব কিন্তু তাৰ পিছতো যেতিয়া চেল্ফ ডিটাৰমিনেশ্যনৰ অধিকাৰৰ যেতিয়া সংগ্ৰামখনৰ কথা কোৱা হয় তেতিয়া সদায় 2টা বা 3টা পক্ষ একেলগে জড়িত হৈ থাকে এতিয়া আমি গম নাপাওঁ যে ঘটনাটো কোনে সংঘটিত কৰিছে বা কোনে হেৰি কৰিছে কিন্তু যেতিয়া চেল্ফ ডিটাৰমিনেশ্যনৰ সংগ্ৰামখনৰ যেতিয়া মানে শেষত যেতিয়া এটা হেৰি এটা আহিছে মানে কনক্লুজন এটা আহিছে সেই কনক্লুজনৰ প্ৰতিটো পক্ষই সেই সময়খিনিত তাত হেৰি স্বীকাৰ কৰিছে সেই স্বীকাৰৰ ফলখিনি হেৰি হিচাপত পাৰ্চেণ্টেজ হিচাপত সকলোৱে সমানে পাব লাগিছিলে সেই হিচাপত সেইখিনি পাইছেনে পোৱা নাই সেই জাতি জনগোষ্ঠীবিলাকৰ চেল্ফ ডিটাৰমিনেশ্যনৰ অধিকাৰৰ সংগ্ৰামখনত তেওঁলোকৰ অৰিহণা আছিল নে নাই
এটা কইনৰ সদায় দুটা পিঠি থাকে, গতিকে এটা পিঠিৰ পিনেতো হৈ গ'ল, বাকী এটা পিঠিৰ পিনেও সেই হেৰিখিনি সমানে হৈছে নে নাই সেইটো বস্তু মানে এতিয়া চাব লগা হৈছে। ৰিচাৰ্চবিলাক আমি কৰিব লাগে, যিহেতু বিভিন্ন ধৰণৰ হেৰিবিলাকৰ চেল্ফ ডিটাৰমিনেশ্যনৰ সংগ্ৰামবিলাকত ৰিচাৰ্চবিলাক হৈ গৈছে, বিভিন্ন ধৰণৰ উপন্যাসবিলাক ইতিমধ্যে ৰচিত হৈছে। সেনেকৈ আমাৰ এই ঘটনাটো আকৌ যদি লাগে, আমাক যদি কিবা যদি হেৰি লিটাৰেচি হিচাপত বা হেৰি যদি তেওঁলোকক যদি তথ্য পাতি যদি লাগে, সেই ডাটাবিলাক আমাৰ হাতত এতিয়াও সঞ্চিত হৈ আছে একেবাৰে পূৰা। সেই সময়ৰ গোটেই বাতৰি পেপাৰবিলাক আমাৰ হাতত সঞ্চিত হৈ আছে। কোনোবা বিদ্যুৎ যদি সাহিত্যিক বা তেনেকুৱা ৰিচাৰ্চ কৰা ব্যক্তিয়ে যদি আমাৰ ইয়াত আহি যদি এই ঘটনাটোক যদি আৰু এটা হেৰি এটা যদি দিয়ে, আমাৰ কোনো হেৰি নাই এতিয়া, কনফ্লিক্টৰ কোনো আমাৰ চিন্তা নাই এতিয়া বৰ্তমান। আমি কনফ্লিক্টৰ পিনে আমাৰ এতিয়া যোৱা মন নাই, আমি একেলগেই থাকিম। উই আৰ ইন এন ইনএস্কেপেবল চিটুৱেশ্যন অফ ছিংগল গাৰ্মেণ্ট এন এ মিউচুৱেলিটি। গতিকে আমি সেইটোৱে আমি বিচাৰিম, কিন্তু তাৰ মাজতে আমাৰ এই ঘটনাটো যাতে এটা উচিত যাতে হেৰি এটা যাতে পায়, যদি বিচাৰ যাতে পায়, সেইটো আমি মানে বিচাৰোঁ। এতিয়া কোনো দল সংগঠন কোনে কি কৰিছিলে কোনে নকৰিছিলে সেইবিলাকতো তেতিয়াই মানে হৈ নগ'লেই, যিহেতু হৈ নগ'ল, গতিকে সেইটো আৰু এতিয়া আকৌ সম্ভৱ নহয়। কিন্তু তেতিয়া বাতৰি কাকতবোৰ চাই আমি গমেই পাওঁ কোন দল সংগঠনে এইবিলাক কৰিছিলে বা কোন ইয়াত জড়িত আছিলে। গতিকে সেইবিলাক যাতে এটা উচিত এটা হেৰি যাতে পোৱা যায় আৰু মই সেইটোৱে বিচাৰোঁ। বাকী আমাৰ উৰুকা নাই আৰু। হয়, এই ধৰণৰ আচলতে পৰিৱেশ কেঁকৰীকুছিত আৰু সুন্দৰভাৱে কথাখিনি তেখেতে কৈছে যে কেঁকৰীকুছিত আচলতে যি অধিকাৰ যি খৰ্ব হৈছিল, মানৱ অধিকাৰ যি খৰ্ব হৈছিল, এই অধিকাৰ তেখেতসকলক উভতাই পালে নে নাই, তেখেতসকলক বিচাৰ দিয়া হ'ল নে নাই, ন্যায় দিয়া হ'ল নে নাই, এই কথাখিনি বৰ্তমানো কিন্তু বিচাৰ্য বিষয় হৈ আছে। আৰু কেঁকৰীকুছি গাঁৱৰ যি পৰিৱেশ, নিমাও পৰিৱেশ আজিও বৰ্তমান 26 বছৰ ধৰি এই পৰিৱেশে বিৰাজ কৰি আছে। ইয়াত কোনো ধৰণৰ পিঠা-পনা নাই, কোনো ধৰণৰ উৰুকাৰ ভোজ ভাত নাই, কোনো ধৰণৰ মেজি নজ্বলে কেঁকৰীকুছি গাঁৱত। গোৰেশ্বৰৰ পৰা মই দীপাংকৰ দাস, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।